ডিমৌ মহাবিদ্যালয়ত আটছাৰ পূৰ্ণ পৰ্যায় প্ৰতিনিধি সভা অনুষ্ঠিত নতুন ৪৫জনীয়া সমিতি গঠন ডিমৌ মহাবিদ্যালয় অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ডিমৌ শাখাৰ উদ্যোগত পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় সভাখনৰ সভাপতিত্ব কৰে শাখা সভাপতি বিশ্বনাথ নাগে উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অমন মৃধাই অতিথি হিচাপে উপস্থিত থাকে আটছা কেন্দ্ৰীয় উপসভাপতি দিগন্ত তাছা চুতীয়া সম্পাদিকা প্ৰিয়া সাহু শিক্ষা সম্পাদিকা অদিতি তাঁতী শিৱসাগৰ জিলা সভাপতি ৰাজকিশোৰ ভূমিজ চাহ জনজাতি জাতীয় সন্মিলনী শিৱসাগৰ জিলাৰ সভাপতি গৌৰাংগ চাওৰা অধ্যক্ষ তৰুণ কুৰ্মী আদিসহ বহু বিশিষ্ট ব্যক্তি লগতে আটছাৰ উপদেষ্টা বিচিত্ৰ তাঁতী আঠাবাৰী চাহ শ্ৰমিক সমূহীয়া কল্যাণ কেন্দ্ৰৰ অধ্যক্ষ দধিখি কেউট আটছাৰ বিভিন্ন শাখাৰ কাৰ্যকৰ্তা আৰু শতাধিক চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰী উপস্থিত থাকে সভাত সকলোৰে সৰ্বসন্মতিক্ৰমে ৰাজ কৰ্মকাৰক সভাপতি আৰু লোহিত কৰ্মকাৰক সম্পাদক হিচাপে নিৰ্বাচিত কৰি ৪৫জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এটা শব্দ কোৱাছো ইংলিছ not a single student should be provide the original answer from their idea ডিমৌ মহাবিদ্যালয় আটছা কমিটি গঠনৰ আজি সভাখনত মই সভাপতি